নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো চাগে ভালে আছে, মই ভালে আছো। তেতিয়াহলে ভিডিঅটো আৰম্ভ কৰো বলক, আপোনালোকে শেষলৈকে চাই যাব। আজি এই ভিডিঅটো একেবাৰে মই পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো। মানে আজি মই এটা ৰেচিপি ভিডিঅ বনাম মেগী আৰু ডিমৰ। মানে মই ইনষ্টাগ্ৰামত দেখিছিলো কেনেকৈ বনাইনো, তাকে মই ভাবিছো যে ময়ো এবাৰ ট্ৰাই কৰো বনাবলৈ। তাকে আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এয়া মায়ে দোকানৰ পৰা মেগী আৰু এয়া ডিম আনি দিছে। তাৰপিছত মই এফালে বিলাহী, জলকীয়া আৰু পিঁয়াজ মই মিহি মিহিকৈ কাটিছো। এতিয়া মেগীকেইটা সিজাব লাগিব। এয়া এফালে এতিয়া মেগী সিজাইছো আৰু ফাৰ্ষ্টতে মই এয়া ডিমকেইটা ভাঙি লৈছোঁ। তাৰপিছত এফালে মেগীও সিজাই হৈ গ'ল। এতিয়া ইয়াত মই যে কাটি থৈছোঁ বিলাহী, পিঁয়াজ আৰু জলকীয়া ইয়াতে দি দিব লাগিব। তাৰপিছত ডিমখিনিৰ ওপৰতে এয়া মেগীখিনি দি দিছোঁ। তাৰপিছত ইয়াত মছলা নিজৰ সোৱাদ অনুসৰি মছলা এড কৰিব পাৰিব আপোনালোকে। তাৰপিছত ফাৰ্ষ্টত মই এয়া দিছোঁ পিঁয়াজ, তাৰপিছত দিম এয়া বিলাহী, তাৰপিছত এয়া জলকীয়া, দিয়াৰ পিছত এয়া মেগী মছলাও দি দিব লাগিব। দিয়াৰ পিছত আপোনাৰ কথা আৰু আপুনি জলকীয়া গুড়ি দিয়ে বা মিট মছলা দিয়ে আপোনাৰ কথা। ময়ো দি দিম বাৰু, তেতিয়া সোৱাদটো ভাল লাগে বেছি। তাৰপিছত এইখিনি মানে অলপ ঠাণ্ডা হ'বলৈ দিব লাগিব। ঠাণ্ডা হৈ অকণমান শুকাই যোৱা নিচিনা হ'ব লাগিব। তাৰপিছতহে আপুনি কেৰাহীত ভাজিব পাৰিব। এতিয়া মই মেগীখিনি অকণ ফেনৰ তলতে থৈছোঁ, মানে বস্তুটো শুকাব লাগিব। মেগীখিনি 10 মিনিটমান ফেনৰ তলতে থ'ব লাগিব। আৰু এটা মোৰ মিষ্টেক হ'ল, মানে যেতিয়া মই ডিমকেইটা ভাঙিছিলোঁ, ভাঙোতে মানে তাৰ যোনটো হালধীয়া কুহুম সেইটো মানে এক্সট্ৰাকৈ থৈ ল'ব লাগিছিল। তেতিয়া মানে কি হয়, তেতিয়া মানে মেগীখিনি তাৰ লগত মানে সানিবলৈ ভাল হয়। এতিয়া মানে যিহেতু মই ফাৰ্ষ্ট টাইম বনাইছোঁ, আৰু যেতিয়া মই এতিয়া মানে ভিডিঅ'টো চাইছিলোঁ ইনষ্টাগ্ৰামত আকৌ এবাৰ কেনেকৈনো বনায়, তাকে আকৌ এবাৰ চাইছিলোঁ। চাওঁতে দেখিছোঁ যে সেইখিনি মানে সেইটো এক্সট্ৰা কৰি লয়, মানে মই পাহৰিয়ে থাকিলোঁ। হ'ব বাৰু, একো নাই, মই ফাৰ্ষ্ট টাইম বনাইছোঁ। নেক্সট টাইম বনালে সেইটো মই খেয়াল ৰাখিম। এতিয়া কিনো হয় জানো, এতিয়া শুকাই নে নুশুকাই, যিহেতু সেইটো বস্তু মই এক্সট্ৰা কৰি নল'লোঁ। তেতিয়াও কিবা এটাতো কৰিবই লাগিব ন। মই যে আপোনালোকক মিষ্টেকটোৰ কথা কৈছিলোঁ, এয়াই মিষ্টেকটো কোৱাৰ কাৰণে এফালে মই এতিয়া মেগীত আটা দিব লগা হৈছে। নহ'লে মানে বস্তুটো মানে সানিব নোৱাৰি, যিহেতু পকৰা বনালেতো এনেকুৱা গোল টাইপৰ হ'ব লাগিব ন। এয়া চাওক, আটা দিওঁতেহে অকণমান বস্তুটো মানে শুকান টাইপৰ হৈছে। গাড়ী চাগে গৰমত ঘামি গৈছোঁ। আৰু এয়া চাওক, মই যে কৈছিলোঁ আটা গুড়ি দিওঁতেহে হৈছে, মানে মই মিষ্টেকটো কৰিলোঁ যে। আৰু মানে আৰু এটা মিষ্টেক কৰিলোঁ কি জানে, মই মানে মেগীকেইটা যেতিয়া সিজাইছিলোঁ, মেগীকেইটা সিজাওঁতে মানে মই মেগীকেইটা সিজোৱা সময়ত মই মানে ভাঙি দিব লাগিছিল। গোটাই গোটাই দি দিলোঁ যে, মানে সেইটো বস্তু মানে দীঘল টাইপৰ হৈ গ'ল। ভাগি দিয়া হেঁতেন মানে এনেকুৱা সৰু হৈ গ'ল হেঁতেন। আৰু লগতে গম পাইছেই যে ডিমটো ভাঙোতে মই কুহুমটো দি দিলোঁ লগত, সেইটো এক্সট্ৰাকৈ লাষ্টতহে দিয়ে। তেতিয়া মোৰ ভয় লাগি আছিল যে আজি হ'বনে নহয় নে, লাষ্টত মেগী নিচিনাকৈ বনাই থ'ব লাগিব। মানে মেগী যেনেকৈ ভাজোঁ সেনেকৈ বনাই থ'ব লাগিব। লাষ্টত এয়া ফাইনেলি যেনেকৈ ইনষ্টাগ্ৰামত দেখিছিলোঁ, মানে সিহঁতে যেনেকৈ গোল কৰিছিল সেনেকৈ মোৰো হ'ল গোল। তাকে এতিয়া কেৰাহীটোও পাতোঁ, এইকেইটা ভাজোঁ। কেৰাহীটো গৰম হ'ল, এতিয়া তেল দি দিওঁ। তেলটো একেবাৰে গৰম হ'ব লাগিব, নহ'লে মানে লাগি যাব তাত। এতিয়া তেলটো গৰম হৈছে আৰু এয়া মই এতিয়া এটা এটাকৈ দিছোঁ আৰু তেলত। ভাজি আছোঁ এতিয়াহে মনটো ভাল লাগিছে গাইজ, যে বস্তুটো হৈছে। মানে ভাঙি যায় বুলি ভয় লাগে গাইজ, সেইটো কাৰণে লাহে লাহে দিছোঁ আৰু উল্টাই। ফাইনেলি মোৰ এয়া বনাই কমপ্লিট হৈ গ'ল। আৰু এই ব্লগটো মই ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।